নমস্কাৰ মই ডাক্তৰ হিৰণ্য কুমাৰ গোস্বামী অসম চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডিব্ৰুগড়ৰ আজি মই কোভিড-19 সম্পৰ্কে এই বিশ্বজুৰি সন্ত্ৰাস চলোৱা যেটো ভাইৰাছ বা যেটো ভাইৰাছ হ'ল কৰোনা ভাইৰাছ ডিজিজটো এটা নাম দিয়া হৈছে কোভিড-19 তাৰ সম্পৰ্কে দুই আখৰ ৰাইজৰ উপকাৰ্থে ক'ব বিচাৰিছো আৰু লগতে যেহেতু মই মানসিক ৰোগ চিকিৎসক গতিকে এই ৰোগটোৰ পৰা হ'ব পৰা কি ধৰণৰ মানসিক ৰোগ মানুহৰ হ'ব পাৰে বা কি কৰিলে মানুহে এই ৰোগটোৰ পৰা উপশম পাব পাৰে যদি হয় সেই বিষয়ে দুই আখৰ কম সংক্ষেপে কোভিড-19 সম্পৰ্কে বেছিভাগ মানুহে আজিকালি গম পাইছে ভাইৰাছ যেটোৱে ৰোগটো কৰে সেইটো হৈছে কৰোনা ভাইৰাছ কৰোনা মানে বহুতে সোধে কৰোনা কিয় কয় কৰোনা মানে গ্ৰীক আৰু লেটিন ভাষাত কৰোনা মানে মুকুট আমি হেকালে ইংৰাজীত কৰোনেশন কৰা বুলি কওঁ যেটো ৰজাক মুকুট পিন্ধাই ভাইৰাছটোৰ গাত কিছুমান মুকুটৰ নিচিনা খুং থাকে আৰু সেইবিলাকে কাৰণে এটো ভাইৰাছটো কৰোনা ভাইৰাছ বুলি কয় কোভিড-19 যেটো বেমাৰ এটো পেণ্ডেমিক বুলি কয় আৰু এটা হৈছে এপিডেমিক মানুহে কেতিয়াবা সোধে যে পেণ্ডেমিক আৰু এপিডেমিক এই দুটা কি বস্তু দুটা একেই নেকি পেণ্ডেমিক হ'ল এটা ৰোগ যেটো খুব ফাষ্ট প্ৰপেগেট কৰে কিন্তু মৃত্যুৰ হাৰটো কম থাকে ধৰক এটা কোভিডৰ মৃত্যুৰ হাৰ 2 to 4% বুলি ধৰে মাজতে ওলাইছিল 5% বুলিও ইয়াতকে বেছি নহয় কিন্তু এপিডেমিক হৈছে ই ফাষ্ট প্ৰপেগেট নকৰে কিন্তু মৃত্যুৰ হাৰটো বেছি থাকে এতিয়া কোভিড-19 সম্পৰ্কে যদি সোধে যে বহুতে সোধে অসম চিকিৎসা মহাবিদ্যালয়ে আপোনালোকে কি কৰিছে বা আপোনালোকৰ প্ৰিপাৰেচন কেনেকুৱা আমি যেতিয়া আৰম্ভ হয় কোভিড-19ৰ সেই যেটো ৱেভটো যেতিয়া আহিলে মাৰ্চ মাহতেই তেতিয়া আৰম্ভণিতেই আমাৰ অনাৰেবল স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ ইয়ালৈ আহিল তেতিয়া কিন্তু ইমান তাৰ গ্ৰেভিটি কোভিড-19 বেমাৰটো হ'লে কি হ'ব এই বিষয়ে মানুহৰ বিশেষ জনা নাছিলে কিন্তু দেশৰ ফাৰচাইটেডনেছ ইমান বেছি যে আমাক আহি এদিন মিটিং কৰি সকলো আমাৰ মুৰব্বীসকলৰ সৈতে কথা পাতি গ'ল যে কি আমি কৰিব লাগে কি কৰিব নালাগে যোৱাৰ সময়ত আমাৰ তেতিয়া অসমত এটাও কেছ নাই কিন্তু যোৱাৰ সময়ত তেখেতে মোক কৈ গ'ল যে প্ৰিন্সিপাল সাহেব এইকেইটাই ৱৰ্ড এতিয়া কেছ নাই কিন্তু 5000 আহিব বুলি প্ৰিপেয়াৰ কৰি থওক এটা সুদূৰ প্ৰসাৰী তেখেতৰ এটা ভাৱ আছিলে পিছত কিন্তু লাহে লাহে দেখিলে যে কেছবোৰ আহিবলৈ ধৰিলে 3 দিনৰ পিছত তেখেত আকৌ আহিল আমাৰ ব্যৱস্থাৱলী বুজ ল'বৰ কাৰণে আমাৰ ব্যৱস্থাৱলী চাই তেখেত সন্তুষ্ট হৈ গ'ল এতিয়া আমি কি কৰিলোঁ আমি যেতিয়া আমাৰ অনাৰেবল মন্ত্ৰী ডাঙৰীয়া আহিলে আমি প্ৰথমতে আমাৰ কাহ কফ জ্বৰ লৈ অহা ৰোগীসকলৰ কাৰণে মতে আছুতীয়া এতিয়া OPD ব্লক কৰিলোঁ যাতে এই ৰোগীসকল যদি কোভিড পজিটিভ থাকে যাতে বেলেগ মানুহৰ লগত যাতে তেখেতসকলৰ সংমিশ্ৰণ নহয় সকলো ৰাইজৰ ভালৰ কাৰণে চিন্তা কৰি আৰম্ভ কৰিলোঁ আৰু সেই ফিভাৰ ক্লিনিকত আমি দায়িত্ব দিয়া হ'ল ৰেছপন্সিবিলিটি দিয়া হ'ল বিশেষকৈ মেডিচিন পেডিয়াট্ৰিক্স মাইক্ৰ'বায়'লজি বায়'কেমিষ্ট্ৰি পেথলজি এই বিশেষ যিকেইটা ক্লিনিকেলি ৰিলেটেড লেবৰেটৰী বা আমাৰ ক্লিনিকেলি ৰোগী চোৱাসকলক আমি সকলোকে ইনভলভ কৰি আমি এখন কমিটি ফৰ্ম কৰি টাস্ক ফ'ৰ্চ গঠন কৰা হ'ল চৰকাৰ নিৰ্দেশ মতে আমি বেছিভাগ পোষ্ট গ্ৰেজুৱেট ষ্টুডেণ্টক আমি ডিউটি দিলোঁ ভাগ কৰি বিভিন্ন জিলালৈ গৈ যেনে আমাৰ ধেমাজি লখিমপুৰ চৰাইদেউ তিনিচুকীয়া ডিব্ৰুগড়ত আমাৰ বিভিন্ন বিভাগৰ সংশ্লিষ্ট বিভাগসমূহ যেনে কমিউনিটি মেডিচিন মাইক্ৰ'বায়'লজি মেডিচিন পেডিয়াট্ৰিক্স সকলোৱে গৈ তেওঁলোকক এনাস্থেচিয়া সকলোৱে গৈ তেওঁলোকক বিভিন্ন ডিষ্ট্ৰিক্টত এই ডিষ্ট্ৰিক্টকেইখনত আমি ট্ৰেইনিং দিলোঁ যে কোভিড হ'লে কি কৰিব লাগে PPE কিট কেনেকৈ পিন্ধিব লাগে মাস্ক কেনেকৈ পিন্ধিব লাগে কেনেকৈ খুলিব লাগে এই সকলোখিনি ট্ৰেইনিং আমি বহুত দিনলৈকে দিলোঁ আৰু সকলো বৰ্গৰ কৰ্মচাৰীকে আমি ডাক্তৰ নাৰ্ছ ৱাৰ্ড গাৰ্ল ৱাৰ্ড বয় ক্লিনাৰ সকলোকে ইভিন অফিচ এছিষ্টেণ্ট কোনো বাকী নাই সকলোকে আমি ট্ৰেইন আপ কৰি থৈছোঁ যাতে সময়ত সকলোৱে কামত লাগিব পাৰে আমাৰ ইয়াত মাজতে এটা মানুহ ৰাইজৰ মাজত এটা শংকা হৈছিলে যে আমাৰ পৰ্যাপ্ত পৰিমাণে PPE কিট নাই নেকি বা পৰ্যাপ্ত পৰিমাণে N95 মাস্ক যেটো ফ্ৰণ্টলাইন ৱৰ্কাৰসকল লাগে সকলৰ কাৰণে লাগে আমাৰ এতিয়া ভয় কৰিবলগীয়া একো নাই যদিও আমি ডিব্ৰুগড় এতিয়া গ্ৰীণ জোনত আছোঁ তথাপি আমাৰ পৰ্যাপ্ত পৰিমাণে আমাৰ PPE কিট ফুল মাস্ক PPE কিট আছে
N95 মাস্ক আছে আমাৰ এতিয়ালৈকে আমি যদি এটা হিচাপ চাওঁ আমি এতিয়ালৈকে প্ৰায় কেছ আমি আমাৰ যিটো ফিভাৰ ক্লিনিক সেই ক্লিনিকটো প্ৰায় 1362জন কেছ আজিলৈকে চাইছোঁ আৰু 251টা আমাৰ টেষ্ট কৰা হৈছে প্ৰত্যেকটোৱে নিগেটিভ আহিছে আমাৰে ভাগ্য ভাল আমাৰ ডিব্ৰুগড়বাসী ৰাইজৰ আমি কেতিয়াও বিচৰা নাই এইটো আহক বুলি আৰু এতিয়ালৈকে আমাৰ ফিভাৰ ক্লিনিক চলি আছে এইটো চলি থাকিব চৰকাৰী নিৰ্দেশ নহালৈকে আমাৰ ক্লিনিক চলি থাকিব আমাৰ আইচোলেশ্যন ৱাৰ্ড আমি তৈয়াৰী কৰিছোঁ আইচোলেশ্যন ৱাৰ্ডত আমাৰ ছাছপেক্ট কেছ আৰু ইফালে আপোনাৰ যিসকল কনফাৰ্ম কেছ তেওঁলোকৰ কাৰণে বেলেগ বেলেগ বেড ৰখা হৈছে আমাৰ বেডৰ পৰিমাণ এনেকুৱা ধৰণৰ যে 174টা আমাৰ আইচোলেশ্যন বেড এতিয়া আমাৰ আছে আমি সেইটো ইচ্ছা কৰিলে আৰু আনাদাৰ 500 বেড প্ৰয়োজন সাপেক্ষে আমি এড কৰিব পাৰোঁ আমাৰ কনফাৰ্ম কেছৰ কাৰণে ছাছপেক্টেডৰ কাৰণে আমাৰ আছে বেড 60খন 174খন আমি বেড আছুতীয়াকৈ ৰাখিছোঁ আমাৰ কনফাৰ্ম কেছ যদি আহে কেনেবাকৈ তেওঁলোকৰ কাৰণে আমাৰ 42টা 42টা আমাৰ এতিয়া ICU আমাৰ বেড আছে 40টা ভেণ্টিলেটৰ আছে 42টা আৰু 15টা আমি এড কৰিব পাৰিম আমাৰ 2-এটা যন্ত্ৰপাতি দিল্লীৰ পৰা আহি পোৱা নাই সেইকেইটা আহি যাব আশা কৰোঁ আৰু আমাৰ ৰিচেণ্টলি আপোনাৰ আজি 3-4 দিনৰ আগতে মাননীয় স্বাস্থ্যপতি ডাঙৰীয়াৰ পৃষ্ঠপোষকতাত তেখেতে আমাক আৰু 70টা ICU দিম বুলি কৈছে সেইটো কাৰণে আমি যোজা চলাইছোঁ আমাৰ এতিয়া মানে সুবিধা পাতিৰ কোনো আকাল নাই আমি সুন্দৰভাৱে প্ৰস্তুত হৈ আছোঁ আৰু মাজতে এনেকুৱা এটা হ'ল যে ডক্টৰসকলৰ নাৰ্ছসকলৰ কাম কৰা লোকসকলৰ স্বাস্থ্যৰ কি হ'ব আমি চিষ্টেম কৰিলোঁ যে 7 দিন যদি কাম কৰে আমাৰ যদি ছাপ'জ যে পজিটিভ কেছ আহিলে 7 দিন যদি কাম কৰে আমাৰ ডক্টৰসকলে বা হেল্থ ৱৰ্কাৰসকলে তেখেতসকলক আমি 7 দিন কাম কৰাৰ পাছত 14 দিন কোৱাৰেণ্টাইনত ৰাখিম আৰু 14 দিন বেটছ বাই বেটছ আমাৰ 3টা বেটছত 8 ঘণ্টা বা 6 ঘণ্টাৰ ডিউটি কৰাম আমি আমাৰ সকলো ল'ৰাকে ফুল্লি ট্ৰেইন কৰি আমি প্ৰিপেয়াৰ কৰি থৈছোঁ এতিয়ালৈকে যদিও কেছ অহা নাই আমি যুদ্ধগতিত ক্ষিপ্ৰতাৰে আমি কাম কৰি এতিয়া তেওঁলোকৰ কাৰণে ব্যৱস্থা কৰা হৈছে আমাৰ পেয়িং কেবিনৰ পৰা ৰোগীসকলক ছুটি দিয়া হ'ল দি সেইখিনি আমি অলৰেডি আমাৰ যদি কোৱাৰেণ্টাইনত যিসকল চিষ্টাৰ যাব তেওঁলোকক ৰখা হ'ব বা গেষ্ট হাউচত ৰখা হ'ব ক্লিনাৰসকলক ৰখা হ'ব ৱাৰ্ডৱৰ্ক ৰখা হ'ব ডাক্তৰসকলৰ কাৰণে আমি ডিব্ৰুগড়ৰ যিকেইখন ভাল হোটেল আমাৰ ডিব্ৰুগড়ৰ জিলা প্ৰশাসনৰ সহযোগত আমি সেই হোটেলকেইখন ঠিক কৰি থৈছোঁ আমি সেই ধৰণে আমি প্ৰস্তুত হৈছোঁ যদিও কেছ আহা নাই আমি প্ৰস্তুত হৈ আছোঁ এতিয়াও আমাৰ অহা পৰহিৰ পৰা আমাৰ এখন এটা টিভিটো ওলাইছে যে অহা পৰহিৰ পৰা মেডিকেল কলেজবিলাক আৰম্ভ কৰিব লাগে কিন্তু আৰম্ভ কৰিবলৈ পূৰ্ণগতিত বোধহয় আৰম্ভ নহ'ব চৰকাৰী আমাৰ SOP বুলি যদি কয় আমি কি ধৰণে প্ৰগ্ৰেছ কৰিব লাগে তেনেকুৱা ধৰণৰ এখন নিৰ্দেশনা আমালৈ আহিব আমি সেইমতে প্ৰগ্ৰেছ কৰিম চৰকাৰে যেনেকৈ নিৰ্দেশ আমি কৰিম আৰু এতিয়া এটা কথা হ'ল যে বহুতে মোক প্ৰশ্ন সুধে যিহেতু মই মানসিক বিভাগৰ ডাক্তৰ যে এই কোভিড বেমাৰটোৰ কাৰণে কি মানসিক ৰোগ হ'ব পাৰে প্ৰথম কথা হ'ল মানুহৰ এপ্ৰিহেনশ্যন যে মোৰ হ'ব নেকি আমাৰ ঘৰৰ মানুহৰ কাৰোবাৰ হ'ব নেকি মই মৰিম নেকি দেউতা মৰিব নেকি এই এটা ভাৱৰ পৰা আস্তিকে লাহে লাহে এটা এংজাইটি হয় এংজাইটি হোৱাৰ পিছত লাহে লাহে বহুত দিন থকাৰ পিছত মানুহৰ ডিপ্ৰেশ্যনো হ'ব পাৰে এতিয়া ধৰক আমি ষ্ট্ৰাকচাৰ্ড লাইফত চলা নাই এতিয়া আগৰ নিচিনা ৰাতিপুৱা উঠি ল'ৰা ছোৱালী পঢ়া খেলিলে নাযায় স্কুল যাব লগা হোৱা নাই স্কুল কলেজ বন্ধ আছে অফিচো সকলো বন্ধ আছিল ইমান দিন আজিলৈকে অফিচো বন্ধ আছিলে কোনো এটা ৰুটিন লাইফ যিটো সদায় বহু যুগ ধৰি চলি থাকে এটা ৰুটিন লাইফ সেই লাইফটো নাইকিয়া হৈ গৈছে মানুহ ষ্ট্ৰাকচাৰ লাইফত নাই অফুৰন্ত সময় হাতত আছে এতিয়া মানুহৰ কৰিবলগীয়া একো নাইকিয়া হৈছে এতিয়া মোৰ এডভাইচ হ'ল যে আপোনালোকৰ হাতত যেতিয়া সময় আছে সময়টো কেনেকৈ ইউটিলাইজ কৰিব যিবিলাক বহুত মানুহে কয় যে মই ইমান দিন এটা কাম কৰিবলগীয়া সময় পোৱা নাই এই সুন্দৰ সুযোগটো সদ্ব্যৱহাৰ কৰি সেই কামখিনি কৰিব লাগে আৰু আপুনি নিজৰ ফেমিলিত বহুতো থাকিবলৈ সময় নাপায় ফেমিলিক লগ দিব লাগে পৰিয়ালক লগ দিব লাগে ৰাতিপুৱা উঠি একেলগে সকলোৱে খোৱাৰ টেবুলত বহিব লাগে দুপৰীয়া খোৱাটো একেলগে খাব লাগে যিবিলাক কাম মানুহে আগতে কেতিয়াও কৰিবৰ কাৰণে ভাবি আছিলে ইমান দিন সেই কামবোৰত হাত দিব লাগে খেলিব লাগে অকণমান খেলিব লাগে ফেমিলিৰ লগত লাগিলে সৰু ইনডোৰ গেম এতিয়া বাহিৰলৈ যাব নোৱাৰে লাগিলে লুডুৱে খেলিলে কেৰমে খেলিলে কাৰ্ডে খেলিলে ঘৰত বহি সকলো ফেমিলি মানুহ বহি আৰু এক্সাৰচাইজ কৰক এক্সাৰচাইজ মানে প্ৰাণায়াম যোগাসন হয়তো সকলো শিক্ষাৰ কাৰণে গুৰু লাগে কিন্তু প্ৰাণায়াম যোগাসন খালি ডিপ ব্ৰিথিং এক্সাৰচাইজ আমাৰ ৰামদেৱ বাবাইটো দেখুৱাই থাকে যে চিম্পল কেইটামান এক্সাৰচাইজ টিভিত দেখুৱায় ডিপ ব্ৰিথিং এক্সাৰচাইজ এই মানুহৰ এংজাইটি কমায় অনুলোম বিলোম এই দুটা অতি সহজ উপায় এই দুটা প্ৰাণায়াম কৰিব লাগে যোগাসন কৰিবৰ কাৰণে যোগগুৰু লাগে ধৰক এতিয়া আপুনি সকলো যোগ কৰাটো সম্ভৱ নহয় কিন্তু প্ৰাণায়ামকেইটা কৰিব পাৰে আৰু ঘৰতে লাইট ফিজিকেল এক্সাৰচাইজ
ধৰক আপোনাৰ স্কিপিং কৰিলে, ঘৰতে দৌৰিলে, ইটোৱে সিটোৰ লগত লুকাচুৰি খেলিলে, সেইটো এটা এক্সাৰচাইজ হ'ল। মেণ্টেল এক্সাৰচাইজ কাৰণে আপুনি কিতাপ পঢ়ক, যদি কিতাপ পঢ়িবলৈ ভাল পায় কিতাপ পঢ়ক। আপুনি কিবা লিখিব জনা মানুহে বা সময়ৰ অভাৱত যিসকল কবিতা লিখা মানুহে কবিতা লিখক, পঢ়া শুনা কৰক, বিভিন্ন কিতাপ পত্ৰ পঢ়ক, সকলোৰ লগত মিলি থাকক। তেতিয়াহ'লে হ'ব কি আপুনি সময়টো ইউটিলাইজ কৰিব পাৰিব। সময়টো ইউটিলাইজ কৰিব, কাৰণ বহুদিন থাকিলে বহুতে কয় যে বৰ আমনি লাগিছে, কি কৰোঁ এতিয়া আৰু ক'ত যাওঁ। আমনি লাগিবলৈ কামটো নিজেহে আমনি লগাই লয়। আচলতে যিবিলাক কাম কৰা নাই কৰি থাকোঁ, এতিয়া কৰি থাকোঁতে হেবিট হৈ যাব। এইটো এটা আপোনাৰ আনাদাৰ ষ্ট্ৰাকচাৰ্ড লাইফ হ'ব। আগৰ লাইফটো বেলেগ, এতিয়া এইটো লাইফৰ পৰা আকৌ ইটো লাইফলৈ যাবলৈ আকৌ দিগদাৰী হ'ব। কিছুমানে কয় যে ছাৰ ইমান দিন আৰু ক'ভিডৰ থাকি এতিয়া আৰু নৰ্মেল লাইফলৈ ঘূৰিবই নোৱাৰিম এতিয়া। তো পাৰিব মানে চেঞ্জটো পটককৈ কৰিব পাৰে। আৰু কথা হ'ল এই বেমাৰটোৰ পৰা ডিপ্ৰেশ্যন গৈ কিছুমানে সোধে যে চাইক'চিছ হ'ব পাৰে নেকি, যিটো আমাৰ মেজৰ চাইক'চিছ বুলি কওঁ, মেজৰ চাইকেটিক ডিজৰ্ডাৰ বুলি কওঁ। চাইক'চিছ হ'ব পাৰে নেকি? হ'ব পাৰে। যদি আপোনাৰ এজন মানুহ ভালনাৰেবল থাকে, ফেমিলি হিষ্ট্ৰী থাকে, মানুহ যদি ষ্ট্ৰেছ লাৰ্ণ কেপাচিটি কম থাকে, সেইজন মানুহৰ কেতিয়াবা চাইক'টিক প্ৰব্লেম হ'ব পাৰে। আৰু চবতকৈ ডাঙৰ বস্তুটো হ'ল যে মানুহে নিজক অটো ছাজেশ্যন দিয়াটো। মই গোটেইখিনি দীঘলীয়াকৈ ক'ব নোৱাৰিম, এইখন বিশাল কিতাপ। অটো ছাজেশ্যন মানে যিটো আমি মাইণ্ডফুলনেছ বুলি কওঁ, মানে কি নিজে সদায় অতীতৰ কথা পাহৰি যাব লাগে। অতীতত যি হ'ল হৈ গ'ল, ভৱিষ্যতত কি হ'ব সেইটো ভাবিব নালাগে। বৰ্তমান মোৰ যিখিনি আছে, বৰ্তমান মোৰ এটা ঘৰ আছে, মোৰ খাবলৈ এসাঁজ ভাত আছে, আলু পিটিকা দি হ'লেও খাবলৈ মোৰ ঘৰত ভাত আছে, মোৰ ঘৰত এখন ৰুফ আছে য'ত মোৰ পানী নপৰে, য'ত মই ৰ'দ পৰিলে নিৰাপদে থাকিব পাৰোঁ, মোৰ ঘৰত মা হওক দেউতা হওক, মোৰ ল'ৰা ছোৱালী, কোনোবা আছে যাৰ লগত বহি থাকিবলৈ মোৰ অকণ সুবিধা হৈছে। এই গোটেইখিনি পজিটিভ এটিটিউডত যদি লয় যে মোৰ আছে, তেতিয়াহ'লে আপুনি নিজকে নিজে সদায় ছাজেশ্যন দি মানুহে ভালে থাকিব পাৰিব। আৰু আমি সদায় কওঁ যে ৰাতি যেতিয়া শুবলৈ যায়, বিচনাত শুই মানুহে সদায় যেনেধৰণে ভগৱানক দেখা, হিন্দুসকলে ভগৱানক, মুছলিমসকলে আল্লাহ বা খ্ৰীষ্টানসকলে জেছাছক ক'ব লাগে যে অ' গড, তুমি মোক যি দিছা মই তাতে সন্তুষ্ট, ইয়াতকৈ বেছি মই বিচাৰিলে মই হয়তো আৰু নাপাম। মই সুখী, মই শুবলৈ পাইছোঁ, ৰাতি শুবলৈ পাইছোঁ, মোৰ গাত বৰষুণ পৰা নাই। তেনেকৈ অটো ছাজেশ্যন পজিটিভলি দিয়ক, ভালে থাকিব। কিন্তু তাৰ বিয়ণ্ড যদি কাৰোবাৰ তাতকৈ ইমানখিনি কৰাৰ পিছতো যদি নহয় চিভিয়াৰ এংজাইটি হৈছে, মোৰ চিভিয়াৰ ডিপ্ৰেশ্যন হৈছে বা চাইক'টিক প্ৰব্লেম হৈছে, তেতিয়াহ'লে আমি আমাৰ মানসিক ৰোগীসকল আছে, মানসিক ৰোগ চিকিৎসা কৰা আমাৰ চিকিৎসকসকল আছে, তেওঁলোকৰ পৰামৰ্শ ল'ব লাগিব। আৰু চৰকাৰে স্বাস্থ্য বিভাগত স্বাস্থ্যজনিত কাৰণত অহা যোৱা কৰাটো বাধা দিয়া নাই, ট্ৰিটমেণ্ট কৰাটো বাধা দিয়া নাই, হস্পিটেল খুলি ৰাখিছে। যদিও মেডিকেল কলেজখন COVID-19 হিচাপে ৰাখিছে আমাৰ, তথাপি আমাৰ ইমাৰ্জেঞ্চিবিলাক চলিয়ে আছে। কাৰ্ডিঅ'লজি, মেটাৰনেল চাইল্ড হেল্থ বিল্ডিং, পেডিয়াট্ৰিক্স, চাইকিয়েট্ৰি, এই গোটেইকেইটা বিভাগ, আমাৰ বাৰ্ণ ইউনিট, এই গোটেইকেইটা বিভাগ আমাৰ চলি আছে। আৰু যিবিলাক ডিব্ৰুগড়ৰ নাৰ্ছিং হোম আছে, 27খন নাৰ্ছিং হোমত আমাৰ চৰকাৰে যিসকল ৰোগী ইমাৰ্জেঞ্চি নহয়, যিসকল ৰোগীক এই নাৰ্ছিং হোমত ডাক্তৰসকলে চাব পাৰে, তেওঁলোককো চাব পৰাৰ ব্যৱস্থা কৰি দিছে, এনলিষ্টেড কৰি দিছে। তেওঁলোকে গৈ তাতো ট্ৰিটমেণ্ট কৰিব পাৰিব। কিন্তু মাজতে আমাৰ প্ৰশাসনৰ লগত কথা হৈছিলে, চাইকেট্ৰি দেখুৱাবলৈ অলপ অসুবিধা হয় মানসিক ৰোগবিলাকৰ কাৰণে, গতিকে আমাৰ মেডিকেল কলেজৰ চাইকেট্ৰি বিভাগটো খোলা ৰখা হৈছে, গতিকে তাতো দেখুৱাব পাৰে। তেনেকৈ বিভিন্ন আমাৰ জিলাখনৰ বা প্ৰদেশৰ বিভিন্ন জেগাতে, অসম প্ৰদেশৰ বিভিন্ন জেগাত চাইকেট্ৰি উইংবিলাক খোলা ৰাখিছে, তাতো গৈ ট্ৰিটমেণ্ট কৰিব পাৰে। আৰু এইখিনি কৰিলে মই ভাবোঁ ৰাইজ ভালে থাকিব। কিন্তু চবতকৈ ডাঙৰ কথা হ'ল আপুনি প্ৰিভেনশ্যন ইজ বেটাৰ দেন কিয়ৰ। দূৰত্বটো, এতিয়া ক'ৰবাত গ'লে মাস্ক পিন্ধিব লাগে। কিয় মাস্ক পিন্ধিব লাগে? যে আপোনাৰ পৰা বেলেগলৈ যোৱাটো শংকা, বেলেগৰ পৰা আপোনাৰ অহাটো এটা শংকা। কোনে এতিয়া কি লৈ ফুৰিছে আপুনি নাজানে। এতিয়া ৰিচেণ্টলি যিটো ICMR বা আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টে যিটো নটিফিকেশ্যন দিছে বা যিটো পেপাৰত দিছে যে 69% মানুহেই আক্ৰান্ত হৈছে, কিন্তু কাৰো লোকৰ গাত লক্ষণ দেখা নাযায়। কি কাৰণে দেখা যোৱা নাই, সেইটো এটা ডাঙৰ বিচাৰ্য বিষয় হৈ পৰিছে। গতিকে মাস্কখন কিনাটো অত্যন্ত জৰুৰী। আৰু আপোনাৰ যদি চৰ্দি হৈছে, কাহ এটা আহিছে, হাতত মাস্ক নাথাকিলে ৰুমালখন ব্যৱহাৰ কৰক, গাত থকা গামোচাখন আপুনি নাকটো বা মুখখন ঢাকি থওক, আৰু একো নোৱাৰিলে আপুনি হাতখন দি এনেকৈ হাঁচিটো মাৰক। সেইটো মাৰিলে লোকলে সংক্ৰমিত নহয়, আৰু বেলেগে হাঁচি মাৰিলেও আপোনাৰ গালৈ নাহে। সামাজিক দূৰত্বটো মানে ফিজিকেল ডিষ্টেঞ্চ যিটো মেইনটেইন কৰক। 1 মিটাৰ বুলি কয়, কিন্তু প্ৰিফাৰেবলি 2 মিটাৰ কৰিলে খুবেই ভাল। আৰু ৰেপিডলি প্ৰায় ঘনে ঘনে হাতখন চাবোনৰ ধৰক, নোৱাৰিলে এটা চেনিটাইজাৰ ইউজ কৰক, হাতখন চাফা কৰক। আৰু নিজৰ মুখলৈ, নাকলৈ আৰু চকুলৈ হাতখন নিনিব, কাৰণ ভাইৰাছটো শৰীৰত সোমোৱাৰ সেইকেইটাই প্ৰধান ৰাস্তা।
সেইকাৰণে মানুহে যিমান পাৰে মুখখন নাকটো আৰু চকুটো বচাই ৰাখিব লাগে আৰু কিবা কাৰণে খজুৱাব লগা হ'লে দেখিব এইখিনি সময়তে বেছিহে খজুৱায় হ'লে আপুনি হাতত থকা পকেটৰ চেনিটাইজাৰটো ভালকৈ হাতখন অলপ সময় মোহাৰি তাৰপিছত লাগিলে চকুটো খজুৱাব কিন্তু চেনিটাইজাৰ বা হাতখন চাবলৈ নোধোৱাকৈ আপুনি চকুটো নোমোহাৰিব বা মুখখন নুচুব বা নাকটো স্পৰ্শ নকৰিব ইয়াতকৈ বেছি মই আৰু নকওঁ ইমানে কৈ মই সকলোকে ধন্যবাদ জনাইছোঁ নমস্কাৰ